নমস্কাৰ আজি আমি গুৱাহাটী পল্টন বজাৰ আমাৰ গ্ৰীণ বজাৰ ৱেলনেছ মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ এখন লিডাৰ্ছ মিট প্ৰগ্ৰাম আজি প্ৰথম প্ৰগ্ৰাম আমাৰ গুৱাহাটীত হৈছে আৰু আমি অসমৰ বিভিন্ন জাগাৰ লিডাৰ্ছসকল আহিছে তেওঁলোকক আমি লগ কৰিব আহিছোঁ আপোনালোকে দেখা পাইছে কেনেকুৱা লাগিছে আপোনালোকৰ এইখন আমাৰ জাষ্ট আজি প্ৰথম মিটিং আমি আহি থকা সময়ত আমি ইয়াতকৈ ডাঙৰ মিটিং কৰিব গৈ আছোঁ জাষ্ট আজি আমি লিডাৰসকলক লগ পাবলৈ আহিছিলোঁ আমি তেজপুৰৰ পৰা আহিছোঁ আৰু কিছু কিছু ব্যক্তি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহিছে তাৰ ভিতৰত আমি 2-3জন ব্যক্তিৰ ফিডবেক ল'ম তেওঁলোকে আজিৰ মিটিংখন কেনেকুৱা পোনপ্ৰথমে মই আমাৰ বাইদেউগৰাকী নাম কি আছিল মানে পাৰ্ট টাইম কৰি আছে মাইদাম ছাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহিছে আৰু তেওঁলোকৰ লগতো বিভিন্ন ব্যক্তি আহিছে তো গতিকে সকলো আহিব লাগে আৰু আমাৰ বহুতো লিডাৰ্ছ আছে আমি কথা পাতিম মাইদাম নাম কি আছে হয় আপোনাৰ ঘৰ আজি কেনেকুৱা পালে আজি আমাৰ প্ৰগ্ৰামখন আৰু গ্ৰীণ বাজাৰক লৈ কিবা সপোন দেখিছেনে নিশ্চয় আৰু আমাৰ প্ৰডাক্ট ইউজ কৰিছে ভাল পাইছে থেংক ইউ মাইদাম নাম কি আছে নমস্কাৰ মোৰ নাম কবিতা বৰা মোৰ ঘৰ মৰিগাঁও মই গুৱাহাটীতে থাকোঁ আৰু এই চিষ্টেমত কৰি দি সঁচাকৈ বহুত ভাল লাগিছে মোৰ মৃত্যুঞ্জয় ছাৰে মোক এই চিষ্টেমটো প্লেটফৰ্মটো দিছিলে গতিকে প্ৰডাক্টবোৰ বহুত ভাল হয় অৰ্গেনিক হয় বহুত ভাল হয় ইউজ কৰি বহুত সুফল লাভ কৰিছোঁ আপোনালোকেও সকলোৱে ইউজ কৰি পেলাই চাওক এই প্লেটফৰ্মত ভৰি দি চাওক মান সন্মানৰ জৰিয়তে বহুত ছাইড ইনকম এটাও পোৱা যায় গতিকে দেশ বিদেশলৈ যোৱাৰো এটা সুযোগ পোৱা যায় আপোনালোকে আহক সকলোৱে আমাৰ এই গ্ৰীণ বাজাৰত কৰি দিয়ক সকলোৱে জয় হওক থেংক ইউ মই এইফালে দেখাব ওলাইছোঁ আমাৰ ডাইনেমিক লিডাৰ দুজন আছে ছাৰ নামটো কি আছে নমস্কাৰ মোৰ নাম মৃত্যুঞ্জয় বৰা মোৰ ঘৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাবত আৰু মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ আৰু মই বিশেষকৈ এটা জব কৰি আছোঁ জব কৰাৰ উপৰিও মই এই ছিষ্টেমত পাৰ্ট টাইম হিচাপে ইয়াত কাম কৰি আছোঁ বহুত ভাল লাগিছে ইয়াত কাম কৰি পেলাই আৰু ইয়াৰ প্ৰডাক্ট ইউজ কৰি পেলাই বহুত ভাল লাগিছে যিহেতু আমাৰ গ্ৰীণ বজাৰ ৱেলনেছ মাৰ্কেটিঙৰ যিখিনি প্ৰডাক্ট সম্পূৰ্ণ আয়ুৰ্বেদিক আৰু অৰ্গেনিক প্ৰডাক্ট সম্পূৰ্ণ প্ৰিমিয়াম কোৱালিটিৰ প্ৰডাক্ট ইউজ কৰি বহুত ভাল লাগিছে আৰু মোৰ লগতে মই বহুজন ব্যক্তিক মই এই প্ৰডাক্ট শ্বেয়াৰ কৰিছোঁ তেওঁলোকেও বিভিন্ন বেমাৰ আজাৰৰ পৰা আদি কৰি বিভিন্ন সমস্যা তেওঁলোকৰ সমাধান হৈছে আৰু এই ছিষ্টেমত তেওঁলোক জড়িত হৈ আজি ইয়াৰ পৰা ইনকামো লৈছে আৰু নিজে এটা নিজৰ সপোন পূৰণ কৰাৰ ৰাস্তাত গৈ আছে আৰু অলৰেডি আমাৰ দাৰ্জিলিং টুৰ আহি আছে 24 তাৰিখে তাৰপিছতে থাইলেণ্ড টুৰ আহি আছে সকলো এচিভ কৰিছে বহুকেইজন ব্যক্তিয়ে গতিকে মই আশা ৰাখিছোঁ তেওঁলোকৰ সপোনবোৰ এনেদৰে পূৰণ হ'ব ধন্যবাদ থেংক ইউ সকলোকে ধন্যবাদ নেক্সট আমি আকৌ আপোনালোকক লগ পাম আজি প্ৰথম লিডাৰ্ছ মিট আহিলোঁ তো সকলোৱে এক্সাইটেড নে নেক্সট লগ পাব বিচাৰেনে এক্সাইটেড নে থেংক ইউ এভৰিৱান আমি আকৌ